ওয়েলকাম ব্যাক টু মাই চ্যানেল। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। আৰু আজি মই আহি পাইছো বৰতলা। এইখন মোৰ পিছফালে এখন ছেকেণ্ড হেণ্ড কাৰৰ শ্বৰুম, আৰু শ্বৰুমখনৰ নামটো হ'ল একে অটোমোবাইলছ। ইয়াত কেইখনমান গাড়ীৰ ষ্টক আছে। কি কি গাড়ী আছে, গাড়ীবিলাকৰ ডিটেইলছ, প্ৰাইচ আপোনালোকক ভিডিঅ'টোত জনাবলৈ যত্ন কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। দাদা, শ্বৰুমৰ এড্ৰেছটো কৈ দিয়ক। নমস্কাৰ দাদা, মোৰ নাম আব্দুল কায়ুম আৰু শ্বৰুমটো হ'ল আপোনাৰ একে অটোমোবাইল, বৰতলা নিয়াৰেষ্ট ফ্লাইঅভাৰ। মানে ফ্লাইঅভাৰৰ ওচৰতে আপোনালোকে এই শ্বৰুমখন পাই যাব, আৰু কাষতে পুলিচ পইণ্ট আছে। অপজিট ইউকো বেংক নিয়াৰেষ্ট। ইউকো বেংকৰ অপজিট চাইডত আপোনালোকে এই শ্বৰুমখন পাই যাব, আৰু শ্বৰুমখনৰ নাম হ'ল একে অটোমোবাইলছ। দাদা, গাড়ী এইখনৰ পৰা আৰম্ভ হ'ব। এইখন কওক, কি গাড়ী, কিমান চনত? এইটো 23ৰ গাড়ী, 5 ছেকেণ্ড টপ, 2023। এইফালে ভিতৰটো দেখুৱাইছে 5। এইখন ছেকেণ্ড টপ। ৰান কিমান হৈছে গাড়ীখনত? ৰানটো হৈছে 37। অনলি 37,000। হয়, নিউ কণ্ডিশ্যন গাড়ী আছে। কিমান চনৰ বুলি ক'লে? 23। 2023। আৰু 37 ৰান হৈছে, 37,000 ৰান হৈছে। শ্বৰুম কণ্ডিশ্যন। প্ৰাইচ কিমান আহিছে? প্ৰাইচটো আপুনি 650 ৰাখিছোঁ। প্ৰাইচ ৰাখিছে 650, নেগোচিয়েবল হৈ যাব আহিলে। হৈ যাব। এইখন কওক দাদা। এইটো ফৰ্ডৰ 16ৰ গাড়ী, ফৰ্ড ফিগো 2016। ৰান কিমান আছে? এইটো ৰান 85 মান হৈছে। 85,000। ভিতৰতো দেখুৱাই দিম। এইটো অনলি 270 ৰাখিছোঁ। এইখনৰ প্ৰাইচ আহিছে 2,70,000। কিমান চনৰ বুলি ক'লে? 16 মডেল। এইটো গুড কণ্ডিশ্যন আছে। গাড়ীটো গুড কণ্ডিশ্যন আছে, টপ মডেল গাড়ীটো। নেক্সট এইখন আছে সুইফ্ট। এইটো অটো গিয়াৰ। কিমান চনৰ? অটো গিয়াৰ 20ৰ গাড়ী, 2020। আৰু ৰান কিমান আছে? ৰান 80,000। কমিশন হৈ আছে। প্ৰাইচটো ৰাখিছোঁ 550। এইখনৰ দাদাই প্ৰাইচ ৰাখিছে 5,50,000। আপোনালোক আহিলে অলপ নেগোচিয়েবল হৈ যাব। এইখন কওক দাদা। এইটো 18ৰ কি গাড়ী? i10। কিমান চনৰ? এইটো চন হ'ল 18, 2018। আৰু এইখন কিমান চলিছে? এইটো আপোনাৰ 275। আস্কিং প্ৰাইচ। ৰান কিমান হৈছে? ৰান 85। এইখনৰ ৰান আছে 85,000, আৰু আস্কিং ৰাখিছে দাদা 2,75,000। ভিতৰৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক। ভিতৰতো দেখাত ধুনীয়া হৈ আছে, একদম গুড কণ্ডিশ্যন। কোনো গাড়ী গুড কণ্ডিশ্যনতে আছে। নেক্সট এইখন কওক দাদা। এইটো i10। এইখন i10 কিমান? 180। কিমান? 13। এইখন 2013ৰ গাড়ী। প্ৰাইচ কিমান আহিছে? 180। 1,80,000। 1,80,000 নেগোচিয়েবল হৈ যাব। গাড়ীখন দেখাত ধুনীয়া হৈ আছে। আপোনালোকে আহি যদি কম বাজেটৰ ভিতৰত যদি গাড়ীৰ প্ৰয়োজন হয়, এইখন আপোনালোকে চাব পাৰিব। একদম বেষ্ট কোৱালিটি। নেক্সট এইখন কওক। এইটো 17, 2017। হয়। এটা 2,70,000। 2,70,000। 2,70,000। মাৰুতি এইখন এল্টো 800। ৰান কিমান চলিছে দাদা? এইটো 1,05,000। এইখনৰ ৰান হৈছে 1 লাখ প্লাছ, আৰু প্ৰাইচ কিমান ৰাখিছা? 2,70,000। 2,70,000। অলপ দাম দৰ হৈ যাব।
স্পট ফ্রিগো এইখন কওক দাদা এইটো আপনার 12 মডেল মোটামুটি 80,000 হলে মানে সেকেন্ড হ্যান্ড বাইকৰ হয় সেকেন্ড হ্যান্ড বাইকৰ দামতে কার পাই যাব আপোনালোকক যদি একেবাৰে কম দামত গাড়ী এখন লৈ শিকিব খোজে বা কোনো ৰদ বৰষুণ নপৰাকে যদি চলাব খোজে তেনেহলে এইখন আহি চাব পাৰে দাদাই প্ৰাইচ লাগিছে মাত্ৰ 80,000 আৰু 80,000 এখন সেকেন্ড হ্যান্ড বাইকো পোৱা নাযায় সেকেন্ড হ্যান্ড বাইকৰ দামত আপোনালোকে ফৰ হুইলাৰ এখন পাই আছে বাকি কন্ডিশনটো ওকে আছে একদম ওকে আছে রানিং কন্ডিশন আছে কার পেপার সব ওকে আছে এইখন কওক এটো হল এল্টো 8 কেটেন এইখন K10 এল্টো কেটেন এটো 18 এর হয় VXI হ্যাঁ VXI 2018 মোটামুটি 20 মান রাখিছে দাম এইখনৰ আস্কিং প্ৰাইস দাদা আছে 2,80,000 না হয় ভিতৰটো দেখুৱাই দিয়া ভিতৰটো আপোনালোকে চাওক জি আছে জেনুইন কন্ডিশন আছে আমার কোনো হেৰি নাই গাড়ীখন কন্ডিশন আছে দেখাত ধুনীয়া হৈ আছে রান কিমান হৈছে দাদা এটো 1 লাখ প্লাস 1 লাখ প্লাস আস্কিং প্রাইস কিমান কলে 280 2,80,000 হয় নেগোশিয়েবল হৈ যাব পাহৰিল এইখন কক দাদা এটো 12 to only 65 দিলে এইখন 2012 ওয়েগনার হয় এইখনৰ প্রাইস হৈছে দাদা অনলি 65,000 হয় এইখনৰ রড ট্যাক্স তো আৰু আছে কি আছে আছে আজিৰ ভিডিওটো এইখিনি ভিডিওটোত ইয়াত যিমানখিনি গাড়ীৰ কালেকশ্যন আছে গোটেইখিনি আপোনালোকক দেখুৱালো আৰু ডিটেইলছ প্ৰাইচ শুনি কোৱা হ'ল যদি আপোনালোকে সেকেন্ড হ্যান্ড বাজেটৰ ভিতৰত এখন ভাল কন্ডিশনত কাৰ বিচাৰি আছে তেনেহ'লে এই শ্বৰুমত যোগাযোগ কৰক শ্বৰুমৰ নাম হ'ল AK অটোমোবাইলছ ঠাইখিনি হ'ল বটলা আপোনালোকে ফ্লাইঅভাৰৰ অপজিট সাইডতে এই শ্বৰুমখন পাই যাব দাদা ফাইনেন্সটো আপোনাৰ ইয়াৰ পৰা হৈ যাব একদম মানে ফাইনেন্স কৰিলে ডাউন পেমেন্ট কিমান মান দিব লাগিব সিভিল ভাল থাকিলে আমি জিরো ডাউন পেমেন্টতে ওলাই দিব পারি সিভিলৰ ওপৰত মানে জিরো ডাউন পেমেন্টতো গাড়ী পাই যাব ওলাই যাব আর এনে যদি সিভিল অলপ থাকে তেনেহ'লে 35% 40% আৰু গাড়ীৰ আপুনি যিখিনি দাম কৈছে যদি ভিডিও চাই কোনো কাস্টমাৰ আহে তেনেহ'লে অলপ ডিসকাউন্ট এটি হল মজাৰ কথা আপনার ভিডিও চাই যোনে আহিব আৰু সাবস্ক্রাইব কৰিব লাগিব মানে শেয়ারও কৰিব লাগিব এইটো আমাক প্রুফ দেখালে মই 10,000 টাকা একটা এমাউন্ট কমাই দিম প্ৰতিখন গাড়ীত 10,000 আপোনালোক যদি ইয়াত আহে তেনেহ'লে ভিডিওটো এবাৰ দাদা দেখুৱাব দাদা প্ৰতিখন গাড়ীত 10,000 কৈ ডিসকাউন্ট দিব আজিৰ ভিডিওটো এইখিনিয়ে ভিডিওটো যদি ভাল লাগে লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আৰু লগতে ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ